তার নাম রিজাল্ট ইসলাম, আমার ঘর নগাঁও। তার অ্যাক্সিডেন্ট ছিল, বাইক অ্যাক্সিডেন্ট। তার লগর যোনটো আছিল সেইটো ভাল হৈ গ'ল। ইয়াৰ আমি নগাঁও ডিগাঁৱত দেখাইছিলোঁ। ফাৰ্ষ্টত দেখাইছিলোঁ ৰাহাটত, ৰাহাটৰ পৰা একদম ইমিডিয়েট তাক ৰেফাৰ কৰি দিলে। ৰেফাৰ কৰাৰ পিছত আমি হেৰিত নিছিলোঁ, ডিগাঁৱত নিছিলোঁ। ডিগাঁৱত এক ৰাতি ৰাখিছোঁ। ৰখাৰ পিছত কৈছে আমি নোৱাৰিম, তোমালোক বেলেগ ব্যৱস্থা কৰা। পিছত আমি তাৰ পৰা ৰিলিজ লোৱাৰ পিছত ডাইৰেক্ট মেট্ৰোত আনিছোঁ। মেট্ৰোত অনাৰ পিছত আমাৰ শাহানা ছাৰক দেখালোঁ। ছাৰে চাইছে, চোৱাৰ পিছত কৈছে তাৰ মূৰত ব্লাড জমা হৈ গ'ল 4 জেগাত। আমি সুধিছোঁ কেনেকৈ ভাল হ'ব, কৈছে বিনা অপাৰেশ্যনত আৰু মেডিচিনৰ ধাৰা সি ভাল হৈ যাব। 1 মাহ থাকিছোঁ আমি ইয়াত মেট্ৰোত। 1 মাহ থকাৰ পিছত ছাৰে আকৌ চাইছে, 1 মাহ থকাৰ পিছত ছাৰে আকৌ ৰিলিজ দিছে, আকৌ ভাল হৈ যাব। পিছত আকৌ আজি আহিছোঁ যে ছাৰক দেখাবৰ কাৰণে তোমাৰ পেচেণ্টটো কেনেকুৱা আছে। এতিয়া আগৰ পৰা ধৰক বহুত ভাল। আগতেতো সেইবিলাক ডক্টৰটো ডাইৰেক্ট কৈছে কাম নাই। আমাৰ ছাৰে বহুত হেৰি কৰিছে, আল্লাহ এতিয়া বহুত ভাল। আগৰ পৰা তাৰমানে 100ৰ পৰা 99% এতিয়া ভাল হৈ গ'ল। নমস্কাৰ, মই ডক্টৰ শাহানুৰ ৰহমান, সিনিয়ৰ কনসালটেন্ট নিউৰোসাৰ্জন, গুৱাহাটী। অলপতে ভিডিঅ' দেখা যুৱকজন, এখেত বহুত ইয়াং। এখেতে বিল্ডিঙত কাম কৰি আছিলে। তো কাম কৰি থাকোঁতে ওপৰৰ পৰা পৰি এখেতৰ হেড ইঞ্জুৰি হৈছিলে। তো আমি ট্ৰিটমেণ্ট কৰিলোঁ। অপাৰেশ্যন কৰিব দৰকাৰ নহ'লে, ঔষধতে ট্ৰিটমেণ্ট হ'ল। আগতকৈ এতিয়া বহুতখিনি ভাল, কিন্তু একদম আগৰ নিচিনা নৰ্মেল হৈ যোৱা নাই। এতিয়াও হুইলচেয়াৰত আহিছে। তো মোৰ ৰাইজলৈ আহ্বান যে আপোনালোকে নিজৰ জীৱনৰ প্ৰতি অলপ ধ্যান দিব। এক্সিডেণ্টেই হওক, যিকোনো ধৰণৰ ওপৰৰ পৰা পৰি বা ৰোড ট্ৰেফিক এক্সিডেণ্ট হওক, য'ত হেড ইঞ্জুৰি হয় তাত ব্ৰেইনৰ বহুত ক্ষতি হয়। কেতিয়াবা আমি অপাৰেশ্যন কৰিব লাগে, কেতিয়াবা বিনা অপাৰেশ্যনতো ঠিক হয়। কেতিয়াবা আমি অপাৰেশ্যন কৰিও মানুহজনক বচাব নোৱাৰোঁ। তেনেকুৱা মুহূৰ্তত মানুহজনতো জান যায়, ঘৰৰ মানুহৰ ইকনমিক কনষ্ট্ৰেইন হয়, বাৰ্ডেন হয়। আপোনালোকক মই আহ্বান জনাইছোঁ যে আপোনালোকে যদি বাইক চলাই থাকে তেনেহ'লে সদায় সৰু ওচৰৰ ৰাস্তাই হওক বা দূৰৰ ৰাস্তাই হওক আপোনালোকে হেলমেট পৰিধান কৰিব। স্পীড লিমিট সদায় মেইনটেইন কৰিব। আৰু বাইক ৰেচিংটো ভাল কথা নহয়, প্ৰফেশ্যনেলি কৰে। গতিকে নৰ্মেল আমি মানুহকেইটাই বাইক ৰেচিং কৰিব নালাগে। লগতে ৰাস্তাত আমি কাৰ চলালেও হাই স্পীড চলাব নালাগে আৰু ক্ৰছিংকেইটা চাই মেলি চলাব লাগে। আৰু বিল্ডিঙত যেতিয়া কাম কৰা হয় তেতিয়া সদায় হেলমেট আৰু সেফটি গিয়াৰ লগাই বিল্ডিঙত কাম কৰিলে তেতিয়া কেতিয়াবা যদি এক্সিডেণ্ট পৰিও যায় তেনেহ'লে হেড ইঞ্জুৰি বা স্পাইন ইঞ্জুৰি হোৱাৰ চান্স বহুত কমি যায়। আপোনালোকে যাতে এইবিলাক কথা মনত ৰাখে। ধন্যবাদ।